মৰিনী সমষ্টিৰ স্বনামধন্য বাপাইসকলক মোৰ মৰিনী পৰিয়ালৰ সন্মানীয় লোকসকলক ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। মোৰ দুৱাই ভগৱানক ধন্যবাদ জনাইছোঁ। ঈশ্বৰৰ যদি ভগৱন্তৰ যদি আশীৰ্বাদ আৰু পথ নিৰ্দেশন নথকাহেঁতেন কেনেধৰণে চলিব লাগে, জ্ঞান বুদ্ধি প্ৰদান নকৰাহেঁতেন, সুস্বাস্থ্য কৰি নৰখাহেঁতেন, হয়তো আমি ৰাজনীতিৰ এই পথাৰখনত থাকিব নোৱাৰিলোহেঁতেন, ৰাইজক সেৱা কৰিব নোৱাৰিলোহেঁতেন। সেইকাৰণে ভগৱন্তক মই ধন্যবাদ জনাইছোঁ। আজি মই ফলাফলৰ পিছতে প্ৰথমটো মৰিনী সমষ্টিৰ মই নামঘৰত আহি পেলাই সেৱা জনাইছোঁ। এয়া হ'ল তামুলচিগা ভৰালি গাঁও নামঘৰ। ইয়াত এই অঞ্চলৰ যুৱকবৃন্দসকলে আমাকে লৈ ভাওনা এভাগী বৰসভা আছিল এই নামঘৰৰ আজি আগবঢ়াইছিল আৰু ভাওনাত মই সেৱা জনালোঁ। মই খুবেই আনন্দ অনুভৱ কৰিছোঁ। মোৰ হৈ কিমান হয়তো পৰিয়ালৰ লোকে ব্ৰতত আছিল, কিমানৰ লোকে আজি ৰাতিপুৱা 4 বজাতে এৱা গাখীৰ দি বেলপাত দি শিৱলিংগত পূজা কৰিছিল, কিমানে আজি গোটেই দিনটোৱে নাখালে ফলাফল নোলোৱালৈকে। হয়তো মই খাই দিছিলোঁ ৰাতিপুৱা আহাৰ ভোকতে, কিন্তু মোৰ শুভাকাংক্ষী মোৰ পৰিয়ালৰ লোকসকলে দিনটো একো নাখায় মোৰ কাৰণে ব্ৰত কৰি পেলাই প্ৰাৰ্থনা জনাইছিলোঁ ভগৱন্তক। সেইকাৰণে মই চিৰকৃতজ্ঞ আৰু খুবেই এটা উদ্যমেৰে ৰাইজক সেৱা আগবঢ়াই আহিছোঁ। আৰু বেছি মই উদ্যমেৰে এতিয়া সেৱা কৰিবলৈ সুবিধা লাভ কৰিছোঁ আৰু মোৰ দায়িত্ব বাঢ়িছে। মোৰ বিশ্বাস, মোৰ দেউতা মাৰ আশীৰ্বাদ, ভগৱন্তৰ আশীৰ্বাদত নৱগঠিত মৰিনী সমষ্টি পুৰণি অঞ্চল হওক বা নতুন অঞ্চলক লৈ নৱগঠিত মৰিনী সমষ্টিৰ ৰাইজৰ আকাংক্ষাসমূহ পূৰ কৰিব পাৰিম আৰু ৰাইজে নভবা নেদেখা কামসমূহ কৰি পেলাই ৰাইজৰ মনত আনন্দ দিব পাৰিম। এই গামোচা যি মোক পিন্ধাইছে, এই গামোচা সন্মান মই কামৰ মাধ্যমেৰে ৰাইজক মই প্ৰদান কৰিম, এই প্ৰতিশ্ৰুতি থাকিলে। ৰাইজে মানে ভাওনা দিয়াটো বহুত ডাঙৰ কথা, বৰসভা কৰিছে আপোনাৰ কাৰণে, গতিকে আপোনাৰ দায়িত্বটো বাঢ়িলে, বহুত বাঢ়িল। আৰু মই জানোৱে মই পুনৰ বিজয়ী হ'ম। 9 তাৰিখে ভোটদানৰ পিছৰ পৰা এদিনো ৰৈ থকা নাই। মাজত কেইদিনমানৰ কাৰণে পৰিয়ালক লৈ পেলাই মই ফুৰিব গৈছিলোঁ 2 বছৰ মূৰত। 1 বছৰ 2 বছৰ মূৰত কেতিয়াবা 4-5 দিনৰ কাৰণে ফুৰিব যাওঁ। সেই বাদ দি মই সমষ্টিত এদিনো ৰৈ থকা নাই। প্ৰত্যেকটা দিনাই 20টা 15টা ন্যূনতম অনুষ্ঠান ৰাইজৰ মাজত কৰিছোঁ। আজিও মই ফলাফলৰ পিছতে বাগৰিত অলপ মানুহ আছিলে, ৰাইজক মই দেখা দি মই 3খন বিয়াৰ পিছতে এই ভাওনা, ইয়াৰ পিছত আৰু মোৰ 2টা অনুষ্ঠান মই পাৰ কৰিহে ৰাতি আকৌ ঘৰলৈ যাম। দেখা গৈছে উজনিত কোৱা হৈছিল, তিনি গগৈয়ে কৈছিল যে উজনিত এইবাৰ বিজেপি নাচাত হৈ যাব। 39 আসনৰ কেইখনমান আসন দিছিল, কিন্তু তাৰ বিপৰীত দিছে যে কেৱল মাত্ৰ অখিল গগৈ বাদে আৰু কোনো নাই। তেওঁ নিয়মতে জিকিব নালাগিছিল, কিবা গ্ৰহ ভাল থকাৰ কাৰণে চাগে তেখেত জিকিল। কাৰণ তেওঁ জিকিব কোনো প্ৰয়োজন নাছিল। কাৰণ এইটো কাৰণে নাছিল, কাৰণ শিৱসাগৰ ৰাইজে কেৱল জেলৰ পৰা ওলাবৰ কাৰণেহে তেওঁক বোলে নিৰ্বাচনত ভোটদান কৰিছিল বুলি তেওঁ নিজে মানে অপমান কৰি থৈছে শিৱসাগৰবাসী ৰাইজক। কি কাৰণে কি ভিত্তিত জিকালে শিৱসাগৰবাসী ৰাইজে নিশ্চয় মই সন্মান জনাওঁ। মানে ঐতিহাসিক শিৱসাগৰ সমষ্টিৰ ৰাইজে কিবা এটা চিন্তা কৰি সিদ্ধান্ত লৈছে, কিন্তু প্ৰকৃতত উন্নয়নৰ স্বাৰ্থত শিৱসাগৰৰ বিকাশৰ স্বাৰ্থত সাহস পক্ষ ভাৰতীয় জনতা পাৰ্টি বা অসম গণ পৰিষদৰ দুজনৰ মাজৰ পৰা প্ৰাৰ্থী কোনোবা এজন জিকিলে ভাল আছিল উন্নয়নৰ ক্ষেত্ৰত। আৰু তেখেতৰ যদি চোৱা যায়, তেখেতৰ যি আচৰ ব্যৱহাৰ আৰু বা বিধানসভাত তেখেতৰ নিৰ্দলীয় প্ৰাৰ্থীৰূপে মাত্ৰ 2 মিনিট সময় পায়। এই 2 মিনিটত একো বক্তব্য উপস্থাপন কৰিব নোৱাৰে। সেইকাৰণে চাব গ'লে মানে এতিয়া মই অন্য সমষ্টিৰ কথা ইমান চাগে মানে নোকোৱা ভাল, কিন্তু মই এইটোৱে কওঁ যে ইয়াত তিনি গগৈ বা অন্য এইবোৰ ফেক্টৰ বুলি কথা নাথাকে। ইয়াত ৰাইজে এটা উন্নয়ন বিচাৰিছে, ৰাইজে দেখা পাইছে কিবা এটা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত এতিয়া গুলি নুফুটা বম নুফুটা অসম এখন হৈছে। ইয়াত ৰাইজে এতিয়া এটকাও নিদি পেলাই ল'ৰা ছোৱালীয়ে চাকৰি পাবলৈ ধৰিছে, ৰাস্তা পদূলি ভাল হ'ব ধৰিছে। মহিলা সবলীকৰণৰ নামত আগত শ্লোগান চলিছিল, এতিয়া প্ৰকৃতত মহিলা সবলীকৰণৰ নামত কাৰ্যক্ষেত্ৰত ৰাইজে আঁচনিৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাইজে দেখা পাইছে যে যুৱক যুৱতীসকলৰ মাজত এটা উদ্যম এটা আহিছে, কিবা এটা পোৱা, কিবা এটা আশা ৰেঙনি দেখা পাইছে। এইবোৰ লৈ উদ্যোগ স্থাপনৰে হওক
ব্যৱস্থাপনাসমূহৰ যোগেদি আজি ৰাইজে খুব আশাবাদী। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসমে নতুন চামৰ যুৱকসকলক যিসকলে না পিছলৈ ঘূৰি চাব পাৰে না আগলৈ যাব পাৰে, এইখিনি যুৱকসকলক এটা সংস্থাপনৰ দিশ দেখুৱালে। সেইকাৰণে মোৰ বিশ্বাস যে ৰাইজ এতিয়া আমাৰ লগত আছে। উজনি অসমৰ যিটো প্ৰসংগ তিনি গগৈৰ যিটো প্ৰভাৱ পেলাব, এইটো মই ধাৰণা কৰিছিলোঁ যে কেতিয়াও নেপেলায়, আৰু এইবাৰো নেপেলালে। জ্ঞানশী বৰাই 52,000 ভোট পাইছে। যে মই যিটো আচলতে ধাৰণা আছিল পূৰ্বৰ তিয়ক সমষ্টিৰ বিধায়কগৰাকী বা বিধায়িকাগৰাকীৰ ভূমিকাক লৈ ক্ষুণ্ণ আছিল, তাৰ বিপৰীতে কিন্তু ৰূপজ্যোতি কুৰ্মীক এটা বেলেগ টাইপৰ লগ পোৱাৰ পাছতো, বেলেগ টাইপৰ মানে বিধায়ক হিচাপে নহয়, দুৰ্গতসকলৰ কাষত থকাৰ পাছতো কিন্তু জ্ঞানশ্ৰী বৰাই 15 দিনত আহি 52,000 ভোট পাইছে। 2021 চনৰ উপ নিৰ্বাচনৰ যদি ফলাফল চায়, তাত কংগ্ৰেছে পাইছিলে মৰিয়নি সমষ্টিত, পূৰ্ব মৰিয়নি সমষ্টিত 15,800 কিমান, আৰু ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকী কোনো তেনেকৈ চিনিও পোৱা নাছিল। তথাপিও ৰাইজৰ দলৰ বুলি পেলাই প্ৰাৰ্থীগৰাকীয়ে 15,200 কিমানটা পাইছে। তাৰমানে 31,000 এটা ভোট আগৰ পৰা আছিল। আৰু স্বাভাৱিকভাৱে নৱগঠিত মৰিয়নি সমষ্টিত ইয়াতো ৰাইজৰ দলৰ প্ৰাৰ্থী উঠিছিল, তেওঁ 6,000 ওচৰা-ওচৰি ভোট পাইছিল। তাৰমানে 35,000 36,000 ভোট এটা কংগ্ৰেছ বা ৰাইজৰ দলৰ বুলি পেলাই ইয়াত আছিল। আৰু এইটোৰ পৰা ধাৰণা কৰিব পাৰি যে কংগ্ৰেছ আৰু ৰাইজৰ দল যেতিয়া এক হ'ব, ইয়াত জাতীয় পৰিষদৰ অলপ অংশীদাৰ হৈছে, ইয়াত CPIM বাওঁপন্থী অংশীদাৰ হৈছে, স্বাভাৱিক এই ভোটটোতো তেওঁলোকৰ থাকিবই। মই জানিছিলোঁ যে মই 80,000 ভোট পাম, আৰু 50,000 ওচৰা-ওচৰি ভোট বিৰোধী পক্ষ পাব, আমাৰ 30,000 ব্যৱধান